পাইছো মহানগৰীত ব্ৰহ্মপুত্ৰৰ কালৰূপ বিপদ সীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু 22 সেন্টিমিটাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰ আৰু পুনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকাৰ সৈতে ভাস্কৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে 22 সেন্টিমিটাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰ মৌচুমী নিশ্চয়কৈ ৰাজ্যত যি মুখলধাৰ বৰষুণৰ ফলতে যি ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ সেয়া ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে আৰু গুৱাহাটীত বিশেষকৈ যি ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ সেয়া 22 সেন্টিমিটাৰ বিপদসীমাৰ ওপৰে পাৰ হৈ আছে আৰু ঘণ্টাত যদি চাই আপুনি 1 পৰা 2 সেন্টিমিটাৰ ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িছে মই যদি চাওঁ দৃশ্য দেখিলে আপুনি গম পাব যে আচলতে কেনেদৰে ভয়ানকভাৱে আচলতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ফেনে ফুটুকাই আচলতে এই ব্ৰহ্মপুত্ৰৰ যি পানী সেয়া এই মুহূৰ্তত আমি দেখিবলৈ পাই আছোঁ আচলতে কোৱাৰ প্ৰয়োজন নাই যদি দৃশ্য চাই আপুনি কোৱাৰ কোনো প্ৰয়োজন নাই যে কেনেদৰে ভয়ানকভাৱে আচলতে বৃদ্ধি পাইছে আৰু ইতিমধ্যে মই কৈছোঁ যে বিপদসীমাৰ 22 সেন্টিমিটাৰ ওপৰে ইয়াৰ যি ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পাইছে মই কেন্দ্ৰীয় জলবায়ু আয়োগৰ লোক আছে মই তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰা আমি জানিম যে যিহেতু তেওঁলোকে অহৰহ আচলতে তেওঁলোকে ইয়াত দায়িত্বত নিয়োজিত থাকে তেওঁলোকে প্ৰতিটো সময়ত প্ৰতিটো পলত আচলতে তেওঁলোকে চাই থাকে যে কেনেদৰে বৃদ্ধি পাইছে কিমান মিটাৰকৈ বা কিমান সেন্টিমিটাৰ বৃদ্ধি পাইছে বিপদসীমাৰ ওপৰে কিমান আছে গতিকে তেওঁলোকে চাই গতিকে মই তেওঁলোকৰ কাষলৈ যাম কেন্দ্ৰীয় জলবায়ু আয়োগৰ লোক আছে মই আপোনাৰ কাষলৈ আহিছোঁ দাদা এতিয়া এই মুহূৰ্তত গুৱাহাটীত বিপদসীমাৰ কিমান ওপৰত আছে এতিয়া আপোনাৰ 49.90 লৈকে পানী আছে এতিয়া বিপদসীমাৰ মানে 22 সেন্টিমিটাৰ ওপৰেদি পানী গৈ আছে এতিয়া ঘণ্টাত যদি কয় আপুনি কিমান মিটাৰ পানী ঘণ্টাত কিমান মিটাৰ মানে ঘণ্টাত আপোনাৰ 2-1 সেন্টিমিটাৰকৈ পানী বাঢ়ি আছে আৰু মানে আপোনাৰ যদি এনেকুৱা বাঢ়ে আৰু তেনেহ'লেতো অসমৰ কাৰণে দিগদাৰে হ'ব আৰু আচ্ছা যদি চাই আপুনি ইয়াৰ যিটো সুত দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰৰ যিটো সুত যথেষ্ট বৃদ্ধি পাইছে হয়তো এইবাৰ পূৰ্বত যদি চাই পানীটো বেছি ৰকম বাঢ়িছে না সেইকাৰণে সুতটো বেছি হৈছে আৰু এইটো পানীটো কি উজনিত বৰষুণ হোৱাৰ কাৰণে উজনিত বৰষুণ হোৱাৰ কাৰণে বেছি হৈছে নিশ্চয়কৈ ইতিমধ্যে আমি কেন্দ্ৰীয় জলবায়ু আয়োগৰ যি লোকৰ পৰা আমি জানিলোঁ যে বৰ্তমান 22 সেন্টিমিটাৰ বিপদসীমাৰ পৰা বৈ আছে সমান্তৰালভাৱে প্ৰতি ঘণ্টাত 1 পৰা 2 সেন্টিমিটাৰ বৃদ্ধি পাইছে আৰু মই যি স্থানত আছোঁ মই কেমেৰা নিত্যক মই দেখুৱাম মই যি স্থানত আছোঁ তাৰ পৰা নিচেই কাষতে আচলতে ইতিমধ্যে পানী চুইছেহি যিটো ঘণ্টাত ইতিমধ্যে বৃদ্ধি পাই আছে যিকোনো মুহূৰ্তত হয়তো যদিহে উজনিত যদিহে এই যি বৰষুণৰ ধাৰা অব্যাহত থাকে তেন্তে যিকোনো মুহূৰ্তত এক অনাকাংক্ষিত পৰিস্থিতি হয়তো গুৱাহাটীবাসীয়ে সন্মুখীন হ'ব পাৰিব কাৰণ 2004 বৰ্ষত মই যি স্থানত আছোঁ এই স্থানত আচলতে কোৱা হয় হাই ফ্লাড লেভেল মই দেখুৱাম কেমেৰা পাছত যদি সম্ভৱ হয় এইখিনি হৈছে হাই ফ্লাড লেভেলৰ এইখিনি চিহ্ন ইতিমধ্যে চোৱা হৈছিল 2004 বৰ্ষত গতিকে যদি আচলতে এই ধাৰা বৰষুণৰ ধাৰা অব্যাহত থাকে তেন্তে নিশ্চয়কৈ মহানগৰবাসী আন এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে জানিবলৈ দিছিল যে 4 দিন ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব যাৰ ফলত হয়তো ব্ৰহ্মপুত্ৰৰ জলস্তৰ অধিক বৃদ্ধি পাব পাৰে আৰু এই ক্ষেত্ৰলৈ লক্ষ্য কৰি যদি প্ৰতি ঘণ্টাত 1.2 কৈ যদি আপোনাৰ জলস্তৰ বৃদ্ধি পায় তেতিয়াহ'লে এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে নিশ্চয়কৈ ইতিমধ্যে বতৰ বিজ্ঞানৰ ফালৰ পৰা কোৱা হৈছে যে বিগত 4-5 দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণ থাকিব যদিহে সেয়াই সত্য বা সেয়াই আচলতে হয় তেতিয়া নিশ্চয়কৈ মই পুনৰ সেই দৃশ্য দেখুৱাম দৃশ্য দেখিলে আপুনি অনুভৱ কৰিব বা অসমবাসীয়ে গম পাব যে কেনেদৰে ব্ৰহ্মপুত্ৰত বৰ্তমান যি জলপৃষ্ঠ সেয়া জলপৃষ্ঠ কেনেদৰে বৃদ্ধি পাইছে ইয়াৰ যদি সুত চাই কেনেদৰে আচলতে ইয়াৰ যি ধাৰা এই ধাৰা অব্যাহত ৰাখিছে আৰু পূৰ্বতকৈ এইবাৰ আচলতে যি ব্ৰহ্মপুত্ৰৰ যি সুত সেই সুতৰ যি গতি সেয়া গতি যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে মই কৈছোঁ যে ঘণ্টাত যিহেতু 1 পৰা 2 সেন্টিমিটাৰ বৃদ্ধি পাইছে যদিহে মুষলধাৰ বৰষুণ বতৰ বিজ্ঞানী কোৱাৰ দৰে অব্যাহত থাকে তেন্তে নিশ্চয়কৈ মহানগৰবাসী আন এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব যিটো 2004 বৰ্ষত সন্মুখীন হৈছিল বিশেষকৈ ফাঁচী বজাত আচলতে এই যি আচলতে হাই ফ্লাড লেভেল যিহেতু কোৱা হয় সেই হাই ফ্লাড লেভেললৈ আচলতে পানীৰ যি ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পাইছিলে তাৰ পাছত দেখিবলৈ পোৱা গৈছিল সমগ্ৰ ফাঁচী বজাৰ সমান্তৰালভাৱে মহানগৰবাসী পানীত ডুব গৈছিলে গতিকে সেই দিশলৈ গৈ আছে যদিহে আচলতে বতৰ বৈজ্ঞানিক কোৱাৰ দৰে পূৰ্ব যি ধৰণক কৈছিলে যে বিগত 4-5 দিনলৈ মুষলধাৰ বৰষুণ অব্যাহত থাকিব যদি সেয়া ধাৰা অব্যাহত থাকে নিশ্চয়কৈ মই ইতিমধ্যে কৈছোঁ নিশ্চয়কৈ মৌচুমী আন এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱা দিশে মহানগৰবাসী নিশ্চয় এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ হাজৰিকা পুনৰবাৰ জনাইছোঁ যে 22 ডিগ্ৰী বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী মহানগৰীত 22 সেন্টিমিটাৰ বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ
পানী যাৰ ফলত এক অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই আতংকিত কৰি তুলিছে মহানগৰবাসীক যিহেতুকে 2004 চনৰ যি বানপানীৰ পৰিস্থিতি সেই বানপানী পুনৰাবৃত্তি হোৱাৰ দিশে আগবাঢ়িছে কিয়নো প্ৰতি ঘণ্টাত 1 পৰা 2 চেণ্টিমিটাৰ বৃদ্ধি পাইছে বৰলুইতৰ জলস্তৰ